নগাঁও জিলাৰ ভিতৰুৱা ৰূপুহিয়াত অঞ্চলৰ পৰা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ প্ৰথমটো খোজ দিছে শাবানা ইয়াছমিনে। ৰূপুহিয়াত অঞ্চলৰ এগৰাকী জীয়ৰী আৰু সমগ্ৰ ৰূপুহিয়াত নহয় নগাঁও তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু এগৰাকী শাবানা ইয়াছমিনে যি নিউয়ৰ্কৰ আইনী সংস্থা মালিক কপিয়েল NPC তাতে তেখেতে যোগদান কৰাৰ সুযোগ লাভ কৰিছে। ইতিমধ্যে তাত নিৰ্বাচিত হৈছে। সম্ভৱতঃ অসমৰ পৰা এক প্ৰথমগৰাকী হয়তো এইগৰাকী শাবানা ইয়াছমিন। আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এই যি যাত্ৰা, তেওঁৰ যি জাৰ্ণি, ৰূপুহিয়াতৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰিব, তাত গৈ প্ৰতিষ্ঠা লাভ কৰিবলৈ সুযোগ লাভ কৰিছে, তেওঁৰ যি ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি এই যাত্ৰাৰ সকলোখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম, আমাৰ দৰ্শকসকলে জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে শাবানা ইয়াছমিন, আমি ইটিভি ভাৰত অসমৰ পৰা অভিনন্দন জনাইছো আৰু স্বাগতম জনাইছো। ধন্যবাদ। কি ক'বা তোমাৰ এই যি সফলতা, আজিৰ দিনত ৰূপুহিয়াতে নহয় সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছা, কি ক'বা প্ৰথমতে? হয়, মই শাবানা ইয়াছমিন আৰু মই মোৰ জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ ৰূপহী গাঁৱৰ পৰাই। মই ইয়াতে সৰুতে পঢ়া শুনা কৰিছিলোঁ। মই এখন ইংলিছ মিডিয়াম স্কুলত পঢ়িছিলোঁ আৰু তাৰপিছত মই কনচেপ্ট জুনিয়ৰ কলেজ এণ্ড চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছোঁ। তাৰপিছত তাৰ পৰা মই ছায়েন্স বেকগ্ৰাউণ্ডত পঢ়িছোঁ। ছায়েন্স বেকগ্ৰাউণ্ডত পঢ়ি তাৰ পৰা মই বেংগলোৰ গ'লোঁ। বেংগলোৰত মই 5 years ইণ্টিগ্ৰেটেড BA LLB কৰিছিলোঁ আৰু তাৰপিছত মই গুৱাহাটীলৈ আকৌ ঘূৰি আহিছোঁ। আহি মই USTMৰ ইউনিভাৰ্চিটি স্কুল অফ ল এণ্ড ৰিচাৰ্চৰ পৰা মই LLM কৰিছোঁ, য'ত মই ইউনিভাৰ্চিটি গ'ল্ড মেডেলিষ্ট আছিলোঁ। আৰু তাৰপিছত মই মালিক এণ্ড পপেলৰ পৰা এই অপৰচুনিটিটো পাওঁ আৰু তাতে আমাৰ মানে মই য'ত LLB কৰিছিলোঁ মানে বেংগলোৰত, তাত আমাৰ এলুমনাই এছ'চিয়েশ্যন এটা থাকে। তাত আমাৰ এভৰি ইয়াৰ আপডেটেড CV দি থ'ব লাগে আৰু সেই CVৰ পৰা মানে যোনবোৰ এলিজিবল CV, ফাৰ্মবোৰে যেতিয়া নিডেড হয় সিহঁতে এলিজিবল CVৰ কাৰণে সিহঁতে কণ্টেক্ট কৰে কলেজৰ এলুমনাই এছ'চিয়েশ্যনৰ লগত। তেতিয়া কলেজৰ এলুমনাই এছ'চিয়েশ্যনে সিহঁতক CVবোৰ প্ৰভাইড কৰে আৰু সিহঁতে তাৰ পৰা শ্বৰ্ট লিষ্ট কৰে। সিহঁতৰ যিমানটা ছাপ'জ 1-2টা অপেনিং থাকে, সেই হিচাপত সিহঁতে শ্বৰ্ট লিষ্ট কৰে আৰু তাৰপিছত ইণ্টাৰভিউৰ কাৰণে মাতে। আৰু কমপ্লিট প্ৰচেছটো, ইণ্টাৰভিউ প্ৰচেছটো more than 6 months লাগি যায়। তাতে ফাৰ্ষ্ট ৰাউণ্ড অফ ইণ্টাৰভিউত যদি সিহঁতে ছেটিছফাইড হয়, তেনেহ'লে সিহঁতে ছেকেণ্ড ৰাউণ্ড অফ ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু যেতিয়া ছেকেণ্ড ৰাউণ্ড অফ ইণ্টাৰভিউ ছেটিছফাই হয়, দে উইল কল ফৰ দ্য ফাইনেল ৰাউণ্ড। আৰু তাতে আমি বহুত আৰু বেলেগ বস্তুবিলাক দিব লাগে, ৰিচাৰ্চ পেপাৰ দিব লাগে, নিজৰ ৰাইটিং ছেম্পল দিব লাগে, এনেকে বহুত কিবা কিবি আৰু থাকে মানে। সেইখিনি দিয়াৰ পিছত যেতিয়া মানে ফাইনেল ষ্টেজত সিহঁতে ছেটিছফাই হৈ যায়, দেন দে উইল কল ফৰ দ্য জব। এতিয়া কি তোমাক তুমি চিলেকশ্যন হৈছা বা যোগদান কেতিয়া কৰিবা বা কৰিছা নেকি যোগদান? হয়, মই অলৰেডি জইন কৰিলোঁ অন 11th of May আৰু মই এতিয়া এজ এন এছ'চিয়েট এটৰ্নী মালিক এণ্ড পপেলত কাম কৰি আছোঁ। মানে ৱৰ্ক ফ্ৰম হোম কৰি আছা? ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ। হয়। তোমাৰ ডিউটি কি হ'ব বা কি কথা তেওঁলোকে বুজাইছে বা তেনেকুৱা প্ৰশিক্ষণৰ কিবা ব্যৱস্থা কৰিছে? হয়, মই বেচিকেলি কাম কৰোঁ ইমিগ্ৰেশ্যন লৰ ওপৰত। উই হেভ দ্য ক্লায়েণ্টছ ফ্ৰম ৱৰ্ল্ড ৱাইড আৰু আমাৰ তাতে কেটেগৰী থাকে, H1B ভিছা থাকে, EB2, EB1, EB2 ভিছা থাকে, EB3 ভিছা থাকে। চ' বেচিকেলি H1B ভিছাছবোৰ হয় মানে IT কোম্পানীজ বা ছফ্টৱেৰ মানুহবোৰৰ কাৰণে, সেইখিনি মানুহৰ কাৰণে H1B ভিছা। মই মষ্টলি সেইখিনি বস্তুৰ মানে H1Bৰ ওপৰতে মই এতিয়ালৈকে যিমানখিনি কৰিছোঁ আৰু লাষ্ট 1 weekৰ পৰা H1Bৰ ওপৰতে মই কাম কৰি আছোঁ আৰু 2টামান প্ৰজেক্ট মই E1B আৰু EB1 আৰু EB2ত কৰিছোঁ। কাম কৰি আছা মানে, আগতে তুমি সৰুৰ পৰা তেনেকে ভাবিছিলানে যেনেকে বিদেশত গৈ প্ৰতিষ্ঠা লাভ কৰিবা বা এগৰাকী বিদেশত গৈ আইনজ্ঞ হ'বা, তুমি তেনেকুৱা কিবা সপোন আছিল নেকি? হয়, প্ৰথমতেতো মোৰ এইম ইন লাইফ মানে মই কেতিয়াও ভাবাও নাছিলোঁ যে মই ল' ফিল্ডত যাম বুলি। আৰু মই এইটো ভাবা নাছিলোঁ যে মই বিদেশত গৈ পেলাই কাম কৰিম, বাট মোৰ ভিতৰত এইটো এটা সদায় আছিলে যে মই যদি কিবা কৰোঁ, মই ডাঙৰ কিবা কৰিম আৰু মই ইউনিক কিবা কৰিম, সদায় চবতছে বেলেগ কিবা এটা কৰিম। মানে মই সেইটো সদায় ভাবিছিলোঁ মানে, আৰু মোৰ সেইটো মানে গাট ফিল আছিলে যে মই কিবা এটা পাৰিম মানে। বিজ্ঞান শাখাত
পঢ়িছা তুমি বিজ্ঞান শাখাত সাধাৰণতে বিজ্ঞানত নামভৰ্তি কৰে ডক্তৰ বা ইঞ্জিনিয়াৰ হ'বৰ কাৰণে তোমাৰ তেনেকুৱা কিবা সপোন আছিল নেকি? মোৰ একচুৱেলি মোৰ মেডিকেলৰ খুব এটা ইণ্টাৰেষ্ট নাছিল। মই ইঞ্জিনিয়াৰিঙৰ মোৰ আছিলে, মই JEE দিছিলোঁ। অলপ মাৰ্কৰ কাৰণে মই JEE নাপালোঁ। তাৰপিছত মোৰ দেউতাই কৈছিল মোক যে তুমি হেৰি কৰা, ড্ৰপ দি দিয়া, ড্ৰপ দিয়াৰ পিছত এবছৰ কোচিং লৈ লোৱা, পিছত তুমি আকৌ ইঞ্জিনিয়াৰিং দিবা বা আকৌ মেডিকেল দিবা। মই কৈছোঁ কোচিংটোতো ড্ৰপটো মই নলওঁ, মানে মই আজিলৈকে মানে যিমানখিনি আহিছোঁ, যিমানখিনি জাৰ্ণি কৰি আহিছোঁ, মই ড্ৰপ লোৱা নাই একচুৱেলি। ত' মই কণ্টিনিউৱাছলি গৈয়ে আছোঁ মানে এটাৰ পিছত এটা হ'লেও। তাৰপিছত তেওঁ মানে মোক কৈছিল যে তুমি মেডিকেল পঢ়া। মোক বেংগলোৰত লৈও গৈছিল মেডিকেল এডমিশ্যন দিবলৈ, কিন্তু মই তাত গৈ পেলাই ক'লোঁ যে নাই, মোৰ মেডিকেলৰ ইমান ইণ্টাৰেষ্ট নাছিলেই, ত' মই যোনটো বস্তু ইণ্টাৰেষ্ট নাই সেইটো বস্তু কিয় পঢ়িম। তাৰপিছত মোৰ এটা বস্তু আছিলে যে মই এডমিনিষ্ট্ৰেটিভ লাইনত অলপমান যাব বিচাৰিছিলোঁ, আৰু এডমিনিষ্ট্ৰেটিভ লাইনত যাব হ'লে মই ৰিচাৰ্চ কৰি পেলাই দেখিছোঁ যে ল' ফিল্ড ইজ গুড ফিট মানে। তাৰপিছত মই হেৰি কৰিলোঁ, BA LLB চুজ কৰিলোঁ, আৰু তাৰ পৰা মোৰ ভালকে মই ওলাই আহিছোঁ, মানে ভাল এটা ৰিজাল্ট কৰি পেলাই মই ওলাই আহিছোঁ। ফাৰ্ষ্ট ক্লাছ আছিলে মোৰ। JEE যেতিয়া তুমি চিলেকশ্যন হোৱা নাছিলা তেতিয়া জীৱনৰ চেলেঞ্জ হিচাপে লৈছিলা নেকি যে মই ইউনিক কিবা এটা কৰিম বুলি কৈছা, চেলেঞ্জ আছিল নেকি? প্ৰত্যাহ্বান হিচাপে লৈছিলা তেনেকুৱা? নহয়, তেতিয়ালৈকে মই ভাবা নাছিলোঁ। মই ভাবিছিলোঁ যে JEE যদি মই পোৱা নাই তেতিয়াহ'লে মই ল' এডমিশ্যন লওঁ, পিছত মই কিবা হ'লেতো কৰিব পাৰিম। তাৰপিছত টিল ফাৰ্ষ্ট ইয়াৰ, মানে মোৰ ফাৰ্ষ্ট ছেমেষ্টাৰত মই যেতিয়া গৈছোঁ, মই ছায়েন্সত আছিলোঁ, আৰু মই যেতিয়া গৈছোঁ BA LLB হয়তো, ত' ফাৰ্ষ্ট 2টা ইয়াৰত কি হয়, আৰ্টছৰ ছাবজেক্ট পলিটিকেল ছায়েন্স, ইকনমিক্স সেইবোৰ থাকে। সেইবোৰ মানে মোৰ খুবেই মানে এটা বাৰ্ডেন হৈ আছিল ফাৰ্ষ্ট ছেমেষ্টাৰত, আৰু মই ঘৰৰ পৰা কেতিয়াও দূৰত থকা নাছিলোঁ। এই প্ৰথমবাৰ মই বেংগলোৰত গৈ থাকিলোঁ। তাৰপিছত 6 মান্থ মোৰ হোম চিকে আছিল, মানে মই দিনে ৰাতিয়ে কান্দো, কলেজত গৈও কান্দো, হেৰিতো কান্দো। ফাৰ্ষ্ট ছেমেষ্টাৰত মই 55% পাইছিলোঁ। তাৰপিছত মই ভাবিলোঁ যে এনেকে হ'লেতো নহ'ব। তাৰপিছত ছেকেণ্ড ছেমেষ্টাৰৰ পৰা ভাবিলোঁ যে নাই, আহিছোঁ যদি কিবা এটা কৰিয়ে যাম মানে। তাৰপিছত ছেকেণ্ড ছেমেষ্টাৰত গৈ পেলাই মোৰ 55ৰ পৰা 78%লৈ গুচি গ'ল মানে। তাৰপিছত যে মই ভাবিছোঁ যে যদি 78% হ'ব পাৰিছে দেন আই কেন ডু ইট। লাগি গ'লো আৰু তাৰপিছৰ পৰা। তাৰপিছত আৰু সেনেকে আৰু 5 years কোৰ্চটো কমপ্লিট কৰিলোঁ। যেতিয়া 5 years কমপ্লিট হৈ গ'ল, মই যেতিয়া গুৱাহাটীলৈ ঘূৰি আহিছোঁ, মই বহুতৰ লগত কম্পিট কৰিছোঁ ইয়াতে, তেতিয়া মোৰ সেইটো ফিল হৈছে যে আই এম বেটাৰ দেন মেনি অফ দেম। এটা কথা, তুমি ঘৰৰ পৰা বাহিৰত কেতিয়াও থাকি নোপোৱা ছোৱালীজনী, এতিয়া নিউয়ৰ্কত থাকিব লাগিব, গতিকে কেনেকুৱা অনুভৱটো কেনেকুৱা আৰু কি ক'বা এতিয়া? তেনেকুৱা একো থাকিবা এতিয়া, কান্দি থাকিছিলা তুমি বেংগলোৰত থাকি, এতিয়া নিউয়ৰ্কত থাকিবা। তেনেকুৱা একো নহয় বাৰু, কাৰণ মই 5টা বছৰ বেংগলোৰত থাকিছোঁ। তাৰপিছত এতিয়াও মই অকলে থাকোঁ গুৱাহাটীত। মই যিহেতু প্ৰেক্টিচ কৰি আছোঁ গুৱাহাটীত, অকলে থকা হয়। তেনেকুৱা একো নহয়, অকলে থকাটো ইমান মেটাৰ নকৰে। আগতে তুমি বাহিৰত, অসমৰ বাহিৰত ক'ৰবাত বা ভাৰতৰ বাহিৰত ক'ৰবাত গৈছে নেকি? তুমি বেংগলোৰত যিহেতু অধ্যয়ন কৰিছা, ভাৰতৰ বাহিৰত ক'ৰবাত গৈ পাইছা নে আগতে? এতিয়া যিহেতু নিউয়ৰ্কত থাকিবা তুমি। নাই, সেনেকে যোৱা নাই। দিছ ইজ দ্য ফাৰ্ষ্ট টাইম। ফাৰ্ষ্ট টাইম গৈ পেলাই প্ৰতিষ্ঠা লাভ কৰিবা। হয়। ৰূপহী আৰু নগাঁৱৰ কাৰণে গৌৰৱ হৈ গৈ আছা এতিয়া। সেয়াই, ৰূপহীবাহী ৰাইজৰ বা মোৰ পৰিয়ালৰ মানুহৰ, নগাঁৱৰ মানুহৰ মৰম, ভালপোৱা, আশীৰ্বাদ, সেইখিনি আৰু দি থাকিলে হ'ল, আৰু যাতে মই এনেকে আগুৱাই যাওঁ। সিহঁতে আশীৰ্বাদ কৰাৰ কাৰণে আজি ইমানখিনি পাইছোঁ মই। তুমি য'ত আইনী সংস্থা তুমি যোগদান কৰিবলৈ গৈ আছা, তাত অসম বা ভাৰতৰ পৰা আৰু কোনোবা পাইছে নেকি, তুমি গম পোৱা? আমি 2জন আছোঁ। মোৰ লগৰ নহয়, তেওঁ কেৰেলাৰ হয় আৰু মই অসমৰ হয়। অসম মানে এণ্টায়াৰ নৰ্থ ইষ্টত তেনেকুৱা। তুমি একমাত্ৰ মানে? হয়। তুমি একমাত্ৰ গৈ আছা, আৰু এগৰাকী কেৰেলাৰ আছে? হয়। কেৰেলাৰ পৰা গৈ আছা। ঠিক আছে। নতুন জেনেৰেশ্যনক তুমি কি ক'বা? তুমি যিহেতু আমাৰ ফেইলাৰ হৈছিল, তুমি টাৰ্গেট লৈছিলা JEE, ডক্তৰ হোৱাৰ ইচ্ছা নাছিলে, তাৰপিছত তুমি গৈ আজি যিটো তুমি পৰ্যায় পাইছা, বহুতৰ বাবে তুমি গৌৰৱ। গতিকে নতুন প্ৰজন্মক কি ক'বা? মই যেতিয়া মোৰ ফেইলিয়াৰ হৈছিলে, মানে একচুৱেলি ফেইলিয়াৰ তাৰ আগতে হৈছিলে মোৰ মানে মেট্ৰিকৰ টাইমত কিবা এটা
হোৱাৰ কাৰণে মোৰ মানে অসমীয়া পেপাৰত বহুত কম নম্বৰ আহিছিল। অসমীয়াত মানে চাইন্সত বহুত কম নম্বৰ আহিছিল, যাৰ কাৰণে মই ভাল এটা ৰিজাল্ট কৰিব মানে পৰা নাছিলো। চবেই আশা কৰি আছিল যে মই পজিশ্যন পাম তেনেকুৱা আছিলে, কিন্তু সেইটো হেৰি হোৱাৰ কাৰণে কৰা নাছিলো। তেতিয়াৰ পৰাই মই শুনি আছো, তেতিয়াৰ পৰাই বহুত কথা কৈছে যে ইমান ভাল আছিলে, এতিয়া মানে এইটো ছ'চাইটিয়ে কয় বাৰু। যেনেকে মোৰ টিচাৰ এজনে, তেওঁ মোক চাইন্স পঢ়াইছিলে, তেওঁ অথনি ক'লে আৰু তাতে ভাষণ দিওঁতে ক'লে আৰু যে উই লুজ হোপ, যে মোৰ দেউতাৰ কথা কৈছে যে ই কিবা ভুলেই কৰিলে নেকি ছোৱালীজনীক চাইন্সৰ পৰা আৰ্টছত শ্বিফ্ট কৰাই পেলাই, সেইটো ক'লে আৰু। তো সেই বস্তুটো মানে মই বহুত ফেচ কৰিছো, আৰু সেই ফেজটোত মোৰ মা দেউতা ৱাজ দ্য গ্ৰেটেষ্ট পিলাৰ। মানে সিহঁতে মোক মানে এজ এ শিল্ড সিহঁতে মোক প্ৰটেক্ট কৰিছে। মানে সেই কথাখিনি মানে মোক প্ৰভাৱ কৰিব নিদিছে মোৰ গাত, যাৰ কাৰণে মই মানে ইমানখিনি আজি হেৰি পাবলৈ সক্ষম হৈছো। আৰু মই যদিও মানুহৰ কথা শুনিছিলো, কিন্তু মই মোৰ মা দেউতাকো কৈছিলো মইতো কিবা এটা কৰিম। মানে তেতিয়া তুমি ছ'চাইটিৰ কথা গুৰুত্ব দিয়া হ'লে হয়তো ভাঙি পৰিলাহেঁতেন, আজি এই সফলতাত বাধা হ'লহেঁতেন নিশ্চয়। মই ভাবো মই সিমানখিনি ষ্ট্ৰং হয়, মই মানে সেইখিনি বস্তু আই কেন হেণ্ডেল, সেইখিনি মোৰ প্ৰব্লেম নহ'লেহেঁতেন, মই ষ্ট্ৰং হয় বাৰু। ধন্যবাদ আৰু পুনৰবাৰ শুভেচ্ছা থাকিল। থেংক ইউ ছ' মাচ। এয়া আছিলে ৰূপহীৰ চাবানা ইয়াছমিন, যিগৰাকী ছোৱালী সৰুৰ পৰা বাহিৰত থকাৰ সম্ভৱ নাছিলে তাইৰ বাবে। বেংগলোৰত যেতিয়া প্ৰথমবাৰ গৈছিলে তেতিয়া তাত কান্দি কান্দি সময় পাৰ কৰিবলগীয়া হৈছিলে। এইগৰাকী চাবানা ইয়াছমিন এতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ খোজ দি আগবাঢ়ি গৈছে আৰু নিউয়ৰ্কৰ আইনী সংস্থাত তেওঁ যোগদান কৰিবলৈ সুযোগ লাভ কৰিছে।